হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। সকল, আমি আছাম হিষ্ট্ৰীৰ এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ, যাৰ আজি অন্তিমটো ক্লাছ হ'ব। এই ছিৰিজত আমি আছাম হিষ্ট্ৰীৰ কনচেপ্ট প্লাছ MCQসমূহ আলোচনা কৰিছিলোঁ। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ যাতে ক্লাছখিনি চিৰিয়েলকৈ চোৱাৰ বাবে। ইয়াৰ উপৰিও যিসকল মোৰ চেনেলত আজি নতুনকৈ জইন হৈছে, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থয় এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ পাবলৈ। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছত আমি আধুনিক অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী সময়ৰ ইতিহাসক আধুনিক ইতিহাস বুলি কোৱা হয়। অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাত যদি আমি চাওঁ, আধুনিক ইতিহাসৰ পৰা কুৱেশ্যন আহে, কিন্তু কম। আটাইতকৈ বেছি কুৱেশ্যন আমি যদি চাওঁ, প্ৰাগৈতিহাসিক যুগৰ ইতিহাস, মধ্যযুগৰ ইতিহাস আৰু প্ৰাচীন যুগৰ ইতিহাসৰ পৰা অহা দেখিবলৈ পোৱা যায়। তথাপিও আধুনিক অসমৰ ইতিহাসত যিসমূহ কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, তেনে কুৱেশ্যনসমূহ লৈ আহিছোঁ। তেন্তে আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, অসমৰ প্ৰথম চিফ কমিশ্যনাৰ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব R.S. কিটিং আছিল অসমৰ প্ৰথম চিফ কমিশ্যনাৰ। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত বহুবাৰ আহিছে এইটো কুৱেশ্যনটো। যদি এক্সামত কুৱেশ্যন সোধে অসমৰ প্ৰথমজন আয়ুক্ত কোন আছিল, উত্তৰ হ'ব ডেভিড স্কট আছিল অসমৰ প্ৰথম আয়ুক্ত। ডেভিড স্কট আছিল অসমৰ প্ৰথম আয়ুক্ত। কুৱেশ্যন নম্বৰ 2, কোন চনত আছাম লাইট ইনফেণ্ট্ৰিৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1826 চনত আছাম লাইট ইনফেণ্ট্ৰিৰ গঠন কৰা হৈছিল। কুৱেশ্যন আহিব পাৰে, কোনে আছাম লাইট ইনফেণ্ট্ৰিৰ গঠন কৰিছিল? উত্তৰ হ'ব ডেভিড স্কটে আছিল আছাম লাইট ইনফেণ্ট্ৰিৰ গঠন কৰিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, নোট কৰি ল'বা। আজি 25টা কুৱেশ্যন আমি আলোচনা কৰিম। 25টাত কোনে কিমান স্ক'ৰ কৰিছে কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 3, কোনজন ইংৰাজ বিষয়াই অসমত আয়কৰৰ আৰম্ভণি কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জেনকিনে অসমত প্ৰথমবাৰৰ বাবে আয়কৰ ব্যৱস্থাৰ আৰম্ভণি কৰিছিল। যদি কোন ইয়াৰটো সোধে, উত্তৰ হ'ব 1860 চনত জেনকিনে অসমত প্ৰথমবাৰৰ বাবে আয়কৰৰ আৰম্ভণি কৰিছিল। ইয়াৰ উপৰিও তেওঁ ডাক টিকেট শুল্কৰ ব্যৱস্থাৰো আৰম্ভণি কৰিছিল অসমত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, দুটাই পইণ্ট, আৰু দুটাই পইণ্টৰ পৰা এক্সামত বহুবাৰ কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 4, কোনে অসমত প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গোমধৰ কোঁৱৰে প্ৰথম আছিল যিজনে ইংৰেজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। যদি এক্সামত কুৱেশ্যন আহে, কোন চনত গোমধৰ কোঁৱৰে ইংৰেজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, উত্তৰ হ'ব 1828 চনত গোমধৰ কোঁৱৰে এই বিদ্ৰোহ কৰিছিল। যদি কুৱেশ্যন আহে, এই বিদ্ৰোহত তেওঁৰ লগত কোন আৰু আছিল, তেনেহ'লে উত্তৰ হ'ব জীউৰাম দুলীয়া বৰুৱা তেওঁৰ লগত নেতৃত্ব দিছিল। আৰু ইয়াৰ পৰৱৰ্তী সময়ত গোমধৰ কোঁৱৰক আটক কৰা হৈছিল, আৰু তেওঁলোকক সকলোক আটক কৰা হৈছিল এই বিদ্ৰোহ কৰাৰ কাৰণে। কুৱেশ্যন নম্বৰ 5, কোন চনত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ব্ৰিটিছে ফাঁচি দিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1830 চনত দুজনক ব্ৰিটিছে ফাঁচি দিয়া হৈছিল। 1830 চনত আগষ্ট মাহত দুজনক ব্ৰিটিছে ফাঁচি দিছিল। পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ব্ৰিটিছে ক'ত ফাঁচি দিছিল বুলিও এক্সামত কুৱেশ্যন আহে। উত্তৰ হ'ব শিৱসাগৰত তেওঁলোকক ফাঁচি দিয়া দেখিবলৈ পোৱা গৈছিল। কুৱেশ্যন নম্বৰ 6, কোন চনত চিপাহী বিদ্ৰোহ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। কুৱেশ্যন নম্বৰ 7,
কোনে অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মণিৰাম দেৱানে অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল। তেওঁৰ লগত জড়িত কিছুমান পইণ্ট আমি চাই লওঁ। এক্সামত কুৱেশ্যন আহে মণিৰাম দেৱানৰ সম্পূৰ্ণ নাম কি আছিল? উত্তৰ হ'ব মণিৰাম পৰভাণ্ডাৰী বৰুৱা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এক্সামত এইটো কুৱেশ্যন সুধিছে। মণিৰাম দেৱান আছিল অসম তথা ভাৰতৰে প্ৰথম চাহ খেতিয়ক আৰু তেওঁ 1857 চনৰ বিদ্ৰোহৰ যি অসমত নেতৃত্ব বহন কৰিছিল তাৰ বাবে কিছুমান গোপন চোৰাংচোৱা খবৰ ইংৰেজৰ হাতত লাগিছিল। তাৰ বাবে তেওঁক কলিকাতাৰ পৰা আটক কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8, কোন চনত মণিৰাম দেৱানক ইংৰাজে ফাঁচি দিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1858 চনৰ 26 ফেব্ৰুৱাৰী মণিৰাম দেৱানক ইংৰাজে ফাঁচি দিছিল। 1858 চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজে ফাঁচি দিছিল। এক্সামত কুৱেশ্যন আহিব পাৰে কোন চনত মণিৰাম দেৱানক ব্ৰিটিছে ফাঁচি দিছিল নাইবা পিয়লি বৰুৱাক কোন চনত ব্ৰিটিছে ফাঁচি দিছিল। ইয়াৰ উপৰিও ডেটখিনি মনত থবা। ডেটটো ইম্পৰ্টেণ্ট হয়। বহুবাৰ এনেকৈ কুৱেশ্যন আহিছে, চবে গম পায় যে 1858 চনত দুজনক ফাঁচি দিয়া হৈছিল, কিন্তু ডেটটো ইম্পৰ্টেণ্ট হয়। যাৰ বাবে ডেট নাজানিলে এটা কুৱেশ্যন আমি এৰি থৈ আহিবলগীয়া হয়। বহুবাৰ কুৱেশ্যনত এনেকৈ ডেট দিয়া দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও কুৱেশ্যন সোধে যে তেওঁলোকক দুজনক ক'ত ফাঁচি দিয়া হৈছিল? উত্তৰ হ'ব যোৰহাটত দুজনক ফাঁচি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 9, কোন চনত মিল্ছৰ প্ৰতিবেদন আহিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1953 চনত মিল্ছৰ প্ৰতিবেদন আহিছিল। কুৱেশ্যন নম্বৰ 10, কোন চনত ফুলগুৰি বিদ্ৰোহ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1861 চনত ফুলগুৰি বিদ্ৰোহ হৈছিল। ফুলগুৰি বিদ্ৰোহৰ যদি আমি কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট চাওঁ, সেইখিনি হ'ল ফুলগুৰি বিদ্ৰোহ আছিল অসমৰ প্ৰথম কৃষক বিদ্ৰোহ। স্বাধীনতা আন্দোলনৰ বাবে যি বিদ্ৰোহ হৈছিল তেনে বিদ্ৰোহৰ ক্ষেত্ৰত আছিল ফুলগুৰি বিদ্ৰোহ প্ৰথম কৃষক বিদ্ৰোহ। ফুলগুৰি নামৰ ঠাইখন নগাঁও জিলাত আছে। এক্সামত কুৱেশ্যন আহে ফুলগুৰি নামৰ ঠাইখন ক'ত আছিল? নগাঁও জিলাত আছিল। ইয়াৰ উপৰিও এক্সামত আন এটা কুৱেশ্যন আহে ফুলগুৰি বিদ্ৰোহ কোন জনগোষ্ঠীয়ে কৰিছিল? ফুলগুৰি বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল তিৱা জনগোষ্ঠীয়ে, আৰু তিৱা জনগোষ্ঠীয়ে আটাইতকৈ বেছি আছিল যে এই বিদ্ৰোহ কৰাৰ বাবে। এই বিদ্ৰোহৰ মুখ্য কাৰণ আছিল ইংৰেজসকলে আফু খেতি বন্ধ কৰি দিয়া, আৰু পৰৱৰ্তী সময়ত যে এটা মিছা কথা ওলাইছিল যে ব্ৰিটিছসকলে তামোল পাণৰ ওপৰত অধিক কৰ লগাই দিছে, তাৰ বাবে এই বিদ্ৰোহৰ আৰম্ভণি হৈছিল। কুৱেশ্যন নম্বৰ 11, ফুলগুৰি বিদ্ৰোহৰ সময়ত গণহত্যা কৰা ইংৰেজ বিষয়াজনৰ নাম কি আছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লেফটেনেণ্ট ছিংগাৰক হত্যা কৰা হৈছিল, আৰু তেওঁক হত্যা কৰি কলং নৈত তেওঁৰ বডিটো পেলাই দিছিল। ইয়াৰ উপৰিও ফুলগুৰি ৰিলেটেড আন এটা কুৱেশ্যন আহে, ফুলগুৰি বিদ্ৰোহৰ সময়ত নগাঁও জিলাৰ উপায়ুক্ত কোন আছিল? উত্তৰ হ'ব হাৱাৰ্ড স্কন্স আছিল নগাঁৱৰ জিলা উপায়ুক্ত। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আৰু সেইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় যে লেফটেনেণ্ট ছিংগাৰৰ মৃতদেহ ক'ত পেলাইছিল? কলং নৈত পেলাই দিছিল। 3 দিনৰ পিছত ইংৰাজে উদ্ধাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 12, কোন চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1993 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল। এইখিনি এনচাৰ একেবাৰে মুখৰ আগত থাকিব লাগে। এক্সামত কুৱেশ্যন চাইছা, নোট কৰি লোৱা। একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি, বহুবাৰ এক্সামত আহিছে আৰু এনেধৰণেৰে কুৱেশ্যন আহিব। কুৱেশ্যন নম্বৰ 13টো আলোচনা কৰাৰ আগত যদি তোমালোকে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছখিনি মোৰ নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে,
য'ত আমি 10টা ক্লাছত ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ বিষয়ে আলোচনা কৰিছোঁ। আমি কনচেপ্ট প্লাছ MCQ সমূহ আলোচনা কৰিছোঁ। তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ যেতিয়া ক্লাছখিনি চাবা চিৰিয়েলকৈ 1 নম্বৰৰ পৰা ক্লাছৰ চোৱাৰ পৰা আৰম্ভণি কৰিবা। যদি তোমালোকে 3 নম্বৰ ক্লাছ চাইছা পিছত 2 নম্বৰ या 1 নম্বৰ চাইছা বুজি নোপোৱা, কনফিউজ হ'বা। কুৱেশ্যন নম্বৰ 13, পথাৰুঘাটৰ ৰণ অসমৰ কোনখন জিলাত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দৰং জিলা। এক্সামত কুৱেশ্যন আহিব পাৰে পথাৰুঘাটৰ ৰণ কোন চনত হৈছিল? উত্তৰ হ'ব 1894 চনত পথাৰুঘাটৰ ৰণ হৈছিল। ইম্পৰ্টেণ্ট হয়, পথাৰুঘাটৰ ৰণ ক'ত হৈছিল সুধিব পাৰে, ইয়াক কোন চনত হৈছিল? কুৱেশ্যন নম্বৰ 14, কোন চনত বংগৰ বিভাজন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1905 চনত বংগ বিভাজন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 15, অসমত স্বৰাজ পাৰ্টিৰ গঠন কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তৰুণৰাম ফুকনে অসমত স্বৰাজ পাৰ্টিৰ গঠন কৰিছিল। ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহে, কোন চনত স্বৰাজ পাৰ্টিৰ গঠন কৰা হৈছিল? কিছুমান বুকত 1923 চনত স্বৰাজ পাৰ্টিৰ গঠনৰ বিষয়ে উল্লেখ আছে, আকৌ কিছুমান বুকত 1924 চনত স্বৰাজ পাৰ্টিৰ গঠন কৰা হৈছে। যদি এক্সামত দিয়ে এই দুটাৰ পৰা এটাই দিব, হয় 1923 দিব নাইবা 1924 দিব, দুটাৰ পৰা এটা দিব। তোমালোকে অপশ্যন চাই টিক মাৰ্ক কৰি দিবা। কিন্তু বহু কিতাপত মই পাইছোঁ 1923 চনত স্বৰাজ পাৰ্টিৰ গঠন কৰা হৈছিল। যদি এক্সামত কুৱেশ্যন আহে কোনে স্বৰাজ পাৰ্টিৰ গঠন কৰিছিল? ভাৰতত যদি আমি চাওঁ চিত্ৰৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে স্বৰাজ পাৰ্টিৰ গঠন ভাৰতত কৰিছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, নোট কৰি ল'বা। ADR-ত এই কুৱেশ্যনটো আহিছিল, স্বৰাজ পাৰ্টিৰ গঠন তলৰ কোনজনে কৰিছিল? নাম দিয়া আছিল, এইটো চুজ কৰি ওলাবলৈ। এক্সামত এইটো কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 16, কোন চনত প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধী অসমত ভ্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল। মহাত্মা গান্ধী অসমত 4বাৰ ভ্ৰমণ কৰিছিল। প্ৰথমবাৰ যদি চাওঁ আমি 1921 চনত, দ্বিতীয়বাৰ যদি চাওঁ 1926 চনত, তৃতীয়বাৰ যদি চাওঁ 1934 চনত আৰু চতুৰ্থবাৰ যদি চাওঁ 1946 চনত। এই গোটেইখিনি ইয়াৰ মনত থবা। এক্সামত কুৱেশ্যন আহিব পাৰে কোন চনত মহাত্মা গান্ধী প্ৰথমবাৰ ভ্ৰমণ কৰিছিল নাইবা কোন চনত মহাত্মা গান্ধী শেষৰবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 17, কোন চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন কৰা হৈছিল। মনত ৰাখিবৰ বাবে ইজি ফৰ্মুলা হ'ল মহাত্মা গান্ধী যেতিয়া প্ৰথমবাৰ অসমলৈ আহিছিল সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন কৰা হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহে বহুবাৰ এই কুৱেশ্যনটো সুধিছে। প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। দুটাই নাম মনত থবা, ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 18, কোন চনত পাণ্ডুৰ কংগ্ৰেছ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1926 চনত পাণ্ডুৰ কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। এক্সামত কুৱেশ্যন আহে কিমানতম অধিৱেশন আছিল? উত্তৰ হ'ব 41তম অধিৱেশন আছিল কংগ্ৰেছৰ। ক'ত হৈছিল সেইটো আহিব পাৰে, কোন চনত হৈছিল সেইটো সুধিব পাৰে। কুৱেশ্যন নম্বৰ 19, মহাত্মা গান্ধীৰ সৈতে দাণ্ডি যাত্ৰাত কোনে অসমৰ পৰা অংশগ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লীলাধৰ বৰুৱা। কুৱেশ্যন ইয়াৰ লগত জড়িত আন এটা পইণ্ট যদি চাই লওঁ, এক্সামত কুৱেশ্যন আহিব পাৰে কোন চনত দাণ্ডি মাৰ্চ আৰম্ভ হৈছিল বা দাণ্ডি যাত্ৰাৰ আৰম্ভণি হৈছিল? 1930 চনত 12 মাৰ্চ মহাত্মা গান্ধীয়ে দাণ্ডিৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 20, কোন চনত আছাম ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল?
অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব 1916 চনত আছাম ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল। 1917 চনত আছাম সাহিত্য সভাৰ গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 21, কোন আন্দোলনৰ সময়ত কনকলতা বৰুৱা শ্বহীদ হৈছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনৰ আন এটা নাম আছিল আগষ্ট ক্ৰান্তি মুভমেণ্ট। কুৱেশ্যন নম্বৰ 22, কোন চনত আছাম এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 1903 চনত আছাম এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল। আছাম এছ'চিয়েশ্যন অসমৰ প্ৰথমটো ৰাজনৈতিক দল। ইম্পৰ্টেণ্ট হয়, এক্সামত কুৱেশ্যন আহিব পাৰে। তলৰ কোনটো অসমৰ প্ৰথমটো ৰাজনৈতিক দল হয়? আছাম এছ'চিয়েশ্যনৰ গঠন কৰিছিল মাণিক চন্দ্ৰ বৰুৱা। নামখিনি মনত থবা। আছাম এছ'চিয়েশ্যন, যোৰহাট এছ'চিয়েশ্যন, আছাম ষ্টুডেণ্ট এছ'চিয়েশ্যন, এইখিনি মনত থবা। কুৱেশ্যন নম্বৰ 23, কোন চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব 1961 চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে ঘোষণা কৰা হৈছিল। ফ'ৰটো কুৱেশ্যন হ'ল, কোন চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল? অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। তো বন্ধুসকল, এই 25টা কুৱেশ্যনত মই অসম বিধানসভাৰ গঠন, যি 35 চনৰ আইনৰ ভিত্তিত 1937 চনত অসম বিধানসভাৰ গঠন কৰা হৈছিল, ইয়াৰ উপৰিও স্বাধীন অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আদি লগতে অসম আন্দোলনৰ কুৱেশ্যনসমূহ এড কৰা নাই। এইখিনি অলৰেডি আমি ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনত আলোচনা কৰিছোঁ। তাৰ বাবে এই ক্লাছত এইখিনি নাই অনা। একেটাই কুৱেশ্যন আকৌ আনিলে টাইমখিনি লছ হ'ব বুলি মই এইখিনি কুৱেশ্যন নাই অনা। যদি তোমালোকে সেই ক্লাছখিনি চাব বিচাৰা, ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ সকলো ক্লাছখিনি এবাৰ চাই লোৱা। বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ ডিছকাছ কৰিছোঁ। তোমালোকে এবাৰ চোৱা, এক্সামত এনে কুৱেশ্যনেই আহিব। তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ সেই ক্লাছখিনি এবাৰ চাই লোৱা। আজিৰ ক্লাছত এইখিনি কুৱেশ্যন আছিল, আৰু আজিৰ ক্লাছত কোনে কিমান স্ক'ৰ কৰিছে কমেণ্ট কৰি জনাবা। যিসকলে মোৰ ক্লাছ চাইছে তেওঁলোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে আৰু এনে ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। আৰু এনে এটা ক্লাছ প্ৰস্তুত কৰাৰ বাবে বহু কষ্ট কৰিবলগীয়া হয়। তাৰ বাবে এটা লাইক আৰু এটা ছাবস্ক্ৰাইবে বিচাৰিছোঁ। যদি ক্লাছটো চাই ভাল পোৱা, নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আজি পুনৰ আমি লগ পাম এটা নতুন টপিক লৈ। আজিলৈ ইমানেই। থেংক ইউ।